নমস্কাৰ বন্ধু-বান্ধৱীসকল, আটোমেধি ইউটিউব চেনেলটোৰ তৰফৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান ফাৰ্মত কাম কৰি আছিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ মাজত ভিডিঅ'টো উপস্থাপন কৰোঁ। দুদিন ভিডিঅ' দিয়া নাই। আজি মোৰ ফাৰ্মৰ 34 দিন হৈছে। FCR কিমান হৈছে বা কি কৰিছোঁ মই এইকেইদিন কেনেকৈ মেনেজমেণ্ট কৰিলোঁ আপোনালোকক কৈ যাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ কণ্টিনিউ চাই থাকিব, কমেণ্ট কৰিব, লাইক কৰিব। আপোনালোকৰ বহুত মৰম আৰু কমেণ্ট পাইছোঁ। আপোনালোকৰ এনেকুৱা কমেণ্টে মোক ভিডিঅ' বনোৱাত উৎসাহ যোগায়। বিভিন্নজনে প্ৰশ্ন কৰিছে ফাৰ্ম এখন বনাওঁ, কেনেকৈ বনাওঁ। মই ভিডিঅ' দিয়া আছে, আপোনালোকে চাই পেলাই আপোনালোকে ক'ব পাৰে বা মই যিমানখিনি পাৰোঁ ফোন কৰিলেই হ'ব। ফোন নাম্বাৰো দিয়া আছে, আপোনালোকক হেল্প কৰিম বাৰু। বিশেষভাৱে আজি মোৰ ফাৰ্মৰ 34 দিন হ'ল। 34 দিন হ'ল মোৰ ফাৰ্মৰ। বৰ্তমান মই ফাৰ্মতেই কাম কৰি আছিলোঁ আৰু সিখন ফাৰ্মৰ মই পোৱালিবোৰ 10 ফুট এটা আছিলে, সেইটো বহলাই দিলোঁ। বিশেষকৈ পোৱালিবোৰ ডাঙৰ হৈ আহিছে, স্পেচটো বেছিকৈ দিব লাগে, সেইকাৰণে মই ভাবিলোঁ বহলাই দিওঁ। সেইকাৰণে মই আজি বহলাই দিলোঁ। বন্ধু-বান্ধৱীসকল, আজি 34 দিনত বিশেষকৈ ৰাতিপুৱা মই ক্ল'জ টেট বুলি কয়, বিশেষকৈ লেট্ৰিনৰ কাৰণে, লেট্ৰিনটো যাতে ধুনীয়াকৈ হয় বা ডাইজেষ্টটো ভালকৈ হয়, সেইটো কাৰণে ক্ল'জ টেট খুৱাব লাগে। মই ক্ল'জ টেটটো খোৱালোঁ। আৰু ক্ল'জ টেটটো কিয় কাৰণে খুৱাব লাগে, কাৰণ ভুচি যেতিয়া কিবা কাৰণে বেয়া হয়, ভুচি বেয়া হোৱাৰ পিছত লেট্ৰিনটো অকণমান মানে ৰঙা হ'ব পাৰে। তাৰপিছত দানাটো হজম নহয়, দানাটোৱে ওলায়। তাৰ ফলত কি হয়, তাৰ যিটো দানাটো যিমানটো দানা খাব সেই দানাটো অনুপাতে ৱেটটো নাপাব। সেইটো কাৰণে আপোনালোকে এটা কাম কৰিব, ক্ল'জ টেটটো খুৱাব। তাৰপিছত আপোনালোকে লিভাৰটো ভাল গুৰুত্ব দিব, লিভাৰটো খুৱাব। মই মৰ্ণিং লগালোঁ ক্ল'জ টেটটো। তাৰপিছত বিশেষভাৱে এতিয়া বিশেষকৈ গুৰুত্ব দিবলগীয়া আৰু দুটামান কথা আছে। আপোনালোকে ফাৰ্মখনত বিশেষকৈ সৰু অৱস্থাত বাৰু ইমান কথা নাই, তথাপি কৰিলেতো ভালেই, কিন্তু যেতিয়া ডাঙৰ হৈ আহিব ফাৰ্মখনত, বিশেষকৈ আপোনালোকে ফাৰ্মখনত দুবাৰ ৰেকিং কৰিম বুলি ভাবিব। দিনটোত দুবাৰ ৰেকিং কৰিব। মই বেলচা লৈছোঁ, যিটো ঘৰৰ কাম কৰে যে মিস্ত্ৰীয়ে, মই সেইটো বেলচা দি কৰোঁ। আৰু বিশেষকৈ জবকা আছে, জবকা দিও কৰোঁ। মই জবকা কিনি আনিছোঁ, আপোনালোকে তেনেকৈ কৰিব পাৰে। তাৰ ফলত কি হৈছে, মোৰ ভুচিটো চাওক কেনেকুৱা হৈছে জনাব। ভুচিটো এই মখৰা কিছুমান আছে, মই বাচি থাকোঁ এনেকৈ মখৰাবোৰ। তেনেকৈয়ে বাচি থাকিলে গেছ নহয়, ফাৰ্মখনত এমনিয়া সৃষ্টি নহয়। তাৰপিছত এমনিয়া নহ'লে জানিব যে ফাৰ্মখনৰ ৰিজাল্ট ভাল হ'ব। সেইকাৰণে আপোনালোকে যাতে ফাৰ্মখনৰ এমনিয়া নহয়, সেইটো লক্ষ্য ৰাখি আপোনালোকে ভুচিটোৰ ওপৰত গুৰুত্ব দিব। ভুচিটো ডেইলি দুবাৰ ৰেকিং কৰিব, তেতিয়া ফাৰ্মখন ভাল হৈ থাকিব। বন্ধু-বান্ধৱীসকল, আজি 34ত মই আজি মোৰ ৱেইট কিমান হৈছে মই জনাবলৈ বিচাৰিছোঁ। আজি 34 আছিলে মোৰ এইজটো ব্ৰইলাৰৰ। আজি 2 কেজি আহিছে। FCRটো 1.56 আছে। সেইকাৰণে আপোনালোকে এটা কথা মনত ৰাখিব, আপোনালোকে ফাৰ্মখনত বিশেষকৈ ভুচিটোৰ ওপৰত বেছি গুৰুত্ব দিব। সেইকাৰণে মোৰ ৱেটটো ঠিকেই আহি আছে আৰু FCRটো হেৰিয়তে আছে। আৰু বিশেষভাৱে মই দানাৰ লগত মই কৈছোঁৱেই যে দানাৰ লগত মই খলিহৈ মিক্স কৰিছোঁ আৰু লগতে ৰিফাইন অলপো দিছোঁ। অকণমান নিমখ দিব, যাতে সিহঁতৰ হজমটো ভাল হয়, সেইকাৰণে হজমটো দিব। আৰু বিশেষকৈ ভাইৰেলো হ'ব পাৰে, উইণ্টাৰ ছিজনত ভাইৰেলো আহিব পাৰে। সেইকাৰণে আপোনালোকে প্ৰ'ইছ স্কোৱাৰ বুলি এটা মেডিচিন পোৱা যায়, ধুনীয়া মেডিচিন। আপোনালোকে মেডিচিনটো খুৱাবও পাৰে, 2-3 এবাৰমান খুৱাইও দিব সেই মেডিচিনটো। আৰু লগতে স্প্ৰে কৰি থাকিব ফাৰ্মখনত, বাহিৰে ভিতৰে স্প্ৰে কৰিব, ওপৰেদি কৰিব, ব্লাৰ হৈ যাতে পৰে। আৰু মাজে মাজে কৈছোঁৱেই মই ফৰ্মেলিনটো স্প্ৰে কৰিব। আজি মোৰ 34 দিনত 2 কেজি আহিলে। তাৰপিছত FCRটো ক'লোঁ আপোনালোকক, তেনেকৈ কৰি আছোঁ। আপোনালোকৰ মৰম চেনেহ পালে মই সদায় এনেকৈ ভিডিঅ' দি যাম আপোনালোকক। আৰু মই বিশেষকৈ মই কৈছিলোঁ যে মই 3টা ছেক্টৰৰ লগত জড়িত, ফিছাৰী, ব্ৰইলাৰ আৰু ছাগলীৰ লগত। মই বিশেষকৈ ফিছাৰী কামো কৰি আছোঁ, ফিছাৰীটো চাফা কৰি আছোঁ। মই মাৰিম এইকেইদিনতে, সেইকাৰণে আপোনালোকক আৰু অনাগত ভিডিঅ'ত মই দেখুৱাবলৈ প্ৰয়াস কৰিম আপোনালোকক ফিছাৰীটোৰ বিষয়ে। এতিয়া বন্ধু-বান্ধৱীসকল, এতিয়ালৈকে কামতে ব্যস্ত হৈ থাকিলোঁ। আপোনালোকে নিশ্চয় কামতেই আছে, ফাৰ্মৰ কামত। দানা পানী মেডিচিন প্ৰপাৰলি লগাব, পানী সদায় চাফা পানী খুৱাব, যাতে ময়লাৰ পানী সিহঁতে খাবলৈ নাপায়। মই দিনটোত দুবাৰ চাফা কৰোঁ, এয়া ডিংকাৰো আপোনালোকে কৰিব, তেতিয়া পানীটো চাফাকৈ পাব। সেইকাৰণে বন্ধু-বান্ধৱীসকল, আজি আপোনালোকক জনালোঁ মই ভিডিঅ'টোৰ মাধ্যমে মই 34 দিনত কি কৰিলোঁ, মোৰ ৱেইট কিমান হ'ল, FCR কিমান হ'ল, বা মই কি কৰিলোঁ। বন্ধু-বান্ধৱীসকল, আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ। জয় অসম। আপোনালোকে সদায় এনেকৈ মৰম দি যাব দেই।